हेलो गाइस पोनप्रथमे मैं मोर यूट्यूब जगतले आपनालोक सकलोके स्वागतम जनालो। आज मैं এই ভিডিওৰ জৰিয়তে আপোনালোকৰ লগত এডিআৰইৰ যেটো পৰীক্ষা তাৰ বিষয়ে কিছুমান কথা আলোচনা কৰিব বিচাৰিছো। মানে মই কিছুমান প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো। কোনটো প্ৰশ্নৰ উত্তৰ কেনে ধৰণৰ হ'ব লাগে, কিন্তু তাৰ আগতে মই কিছুমান কথা আপোনালোকৰ লগত ক'ব বিচাৰিছো। যেহেতু 15 তাৰিখ আৰু 29 তাৰিখ দুটা পৰীক্ষা হৈ গ'ল, তাত আমি বহুতো ডিফাৰেন্ট পাইছো, নিশ্চয় আপোনালোকেও পাইছে। 15 তাৰিখৰ যেটো প্ৰশ্ন আৰু 29 তাৰিখৰ যেটো প্ৰশ্ন তাৰ মাজত বহুতো ডিফাৰেন্ট পাইছে। সেইবাবে মই আপোনালোকক লগত এইটো বিষয়ে কথা ক'ব বিচাৰিছো। আমি কোনটো পৰীক্ষাৰ বাবে কেনে ধৰণৰ আমি প্ৰিপাৰেচন হ'ব লাগে বা কেনেদৰে আমি পঢ়িব লাগে, কোনটো কিতাপ আমি পঢ়িব লাগে, এইটো আমি জানিব দৰকাৰ। মই পাইছো আৰু বহুতো ছাত্ৰ ছাত্ৰী বহুতো পৰীক্ষাৰ্থীৰ পৰা মই শুনিছো, কিছুমান ছাত্ৰ ছাত্ৰীসকলে এইটো কিয় ভাবিছিল যে যোৱা 15 তাৰিখত যেনেদৰে প্ৰশ্নটো আহিছে ঠিক তেনেদৰে 29 তাৰিখৰ পৰীক্ষাটো আহিব পাৰে, যাৰ বাবে কিছুমান ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাৰ বাবে কোনো ৰেডি হোৱা নাছিল, প্ৰিপাৰেচন হোৱা নাছিল, কোনো প্ৰশ্ন উত্তৰ পঢ়া নাছিল। আৰু কিছুমান ছাত্ৰ ছাত্ৰীসকলে পঢ়িছিল যদিও পৰীক্ষাত যেটো আহে এইটো সঠিক প্ৰশ্নটো পোৱা নাছিল, যাৰ বাবে বহুতো পৰীক্ষাৰ্থীসকলে পঢ়া শুনা কৰা সত্ত্বেও উত্তৰটো ভালদৰে লিখিব নোৱাৰিলে। আৰু কিছুমান ছাত্ৰ ছাত্ৰীসকলে যোৱা 15 তাৰিখৰ যেটো এক্সাম হৈ গৈছে তাত নপঢ়িও যেহেতু লিখিব পাৰিছে, তাকে ভাবি 29 তাৰিখৰ যেটো পৰীক্ষা তাৰ বাবেও কোনো প্ৰিপাৰেচন হোৱা নাছিল, জাষ্ট অপেক্ষা কৰিছিল তাৰিখটো কেতিয়া আহে আৰু এক্সামৰ কাৰণে অপেক্ষা কৰি আছিল। যাৰ বাবে 29 তাৰিখৰ যেটো পৰীক্ষা তাত নিশ্চয় নিজে দেখা পালে কেনেকুৱা হয় বা প্ৰশ্নটো কেনেকুৱা আহিছে নিশ্চয় দেখা পালে। সেইদৰে মোৰ জীৱনৰ ক্ষেত্ৰতো এনেকুৱা হৈছে, ময়ো 15 তাৰিখত এক্সাম দিছিলোঁ আৰু 29 তাৰিখতো দিলোঁ। কিছুমান ছাত্ৰ ছাত্ৰীসকলে 15 তাৰিখৰ যেটো এক্সাম যেটো প্ৰশ্ন উত্তৰ আহিছিল এইটো ইজি নিশ্চয় পাইছিল, নিশ্চয় সহজে লিখিব পাৰিছিল আৰু ভাবিছিল আসাম ডাইৰেক্ট যেটো এক্সাম এইটো নিশ্চয় সহজৰ প্ৰশ্নই হ'ব, প্ৰতিটো লেভেলতে প্ৰতিটো গ্ৰেডতে নিশ্চয় সহজেই হ'ব। যাৰ বাবে কিছুমান ছাত্ৰ ছাত্ৰীসকলে নপঢ়াকৈ নুশুনাকৈ নিশ্চয় পৰীক্ষাত বহিছিল। কাৰণ 15 তাৰিখৰ যেটো এক্সাম এইটো যেনেকৈ হৈছে আপোনালোকে নিশ্চয় জানে, কিছুমান ছাত্ৰ ছাত্ৰীসকলে যদিও কিতাপ পঢ়া নাই তথাপিও ভালকৈ লিখিব পাৰিছিল, এইটো দেখা পাইছে। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীসকলে যদিও পঢ়িছে তথাপিও লিখিব নোৱাৰিলে, এনেকুৱা ছাত্ৰ ছাত্ৰীও আছিল। কিছুমান ছাত্ৰ ছাত্ৰীসকলে ভাবিছিল যে পৰীক্ষাৰ যেটো প্ৰশ্ন এইটো কেতিয়াও কিতাপৰ পৰা নিদিয়ে, যাৰ বাবে এইটো ভাবি কিছুমান ছাত্ৰ ছাত্ৰীসকলে কিতাপটো পঢ়া নাছিল, কিতাপটো বেকাৰ বুলি ভাবিছিল সিহঁতে। কিন্তু যিসকল ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ভাবিছে তেওঁলোকে পৰীক্ষাত বহি নিশ্চয় গম পাইছে 15 তাৰিখৰ পৰীক্ষাত বহুতো ইজি প্ৰশ্ন আহিছিল আৰু এইটো কিতাপৰ পৰা বহুতে কমন পৰিছিল, বহুতো প্ৰশ্ন কমন পৰিছিল। যাৰ বাবে যিসকলে স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল যিসকলে মেট্ৰিক পাছ কৰিছে, এইচএছ পাছ হৈছে, তেওঁলোকৰ কাৰণে নিশ্চয় এই প্ৰশ্নবিলাক সহজ হৈছে। যাৰ বাবে সিহঁতে যদিও পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন হোৱা নাছিল তেওঁলোকে তথাপিও লিখিব পাৰিছে। কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় লিখিব নোৱাৰিলে, কাৰণ সিহঁতে তাকে ভাবিছিল কিতাপৰ পৰা কোনো প্ৰশ্ন নাহে বুলি, আৰু যাৰ বাবে সিহঁতে কেৱল পৰীক্ষাৰ তাৰিখটোকে অপেক্ষা কৰিছিল। আৰু ঠিক তেনেদৰে পৰীক্ষা যেতিয়া আহিল তেতিয়া সিহঁতে পৰীক্ষাত বহি পেলাই লিখিবলৈ আৰম্ভ কৰিছিল। গতিকে মই যিখিনি মই জানো
যিখিনি মই ক'ব পাৰোঁ মই আপোনালোকক তাকে ক'ব বিচাৰিছোঁ। আমি পৰীক্ষাত বহি আমি গম পালোঁ যে 15 তাৰিখৰ যিটো পৰীক্ষা এইটো কেনেধৰণৰ প্ৰশ্ন আহিছে, এইটো কিতাপৰ পৰা আহিছে না অহা নাই, বা এই প্ৰশ্নবিলাক কিতাপৰ লগত মিলে না নাই, এইটো নিশ্চয় আপোনালোকে নিশ্চয় যিসকলে পৰীক্ষা দিছে নিশ্চয় গম পাইছে। আৰু আজিৰ যিটো পৰীক্ষা, আজি 29 তাৰিখৰ যিটো পৰীক্ষা, এইটো কেনেদৰে আহিছে, ক'ৰ পৰা আহিছে প্ৰশ্নবিলাক, এইটোকেও নিশ্চয় গম পালে। তাৰ পৰাই আমি নিশ্চয় কিবা এটা শিকিব পাৰিলোঁ বা কিবা এটা জানিব পাৰিলোঁ যে আমি কোনটো পৰীক্ষাৰ কাৰণে কেনেধৰণৰ প্ৰিপেয়াৰেশ্যন হ'ব লাগে, নিশ্চয় জানিব পাৰিলে। হ'ব পাৰে বহুতো ছাত্ৰ ছাত্ৰীসকলে পঢ়িছিলে আজিৰ পৰীক্ষাৰ কাৰণেও, কিন্তু পৰীক্ষাত যেতিয়া বহিছে প্ৰশ্নটো কোনো লিখিব নোৱাৰিলে, যিটো পঢ়িছে এইটো কমত পৰা নাই। কাৰণ মই বহুতো ছাত্ৰ ছাত্ৰী বা বহুতো পৰীক্ষাৰ্থীৰ পৰা মই জানিব পাৰিছোঁ, বহুতো শিক্ষাৰ্থীয়ে কৈছে পঢ়িছিলোঁ কিন্তু কমন পৰা নাই, যিটো পঢ়িছে এটা কমন পৰা নাই বুলি কৈছে বহুতো পৰীক্ষাৰ্থীসকলে। আনহাতে কিছুমান পৰীক্ষাৰ্থীসকলে যদিও পঢ়া নাই সিহঁতে তথাপিও লিখিব পাৰিছে। তাৰ কাৰণটো কি হ'ব পাৰে? নিশ্চয় আপোনালোকে জানে যিটো প্ৰশ্ন আহিছে এইবিলাক গোটেইখিনি বাহিৰৰ পৰা আহিছে, যিটো আমি নিজে ভাবি চিন্তি নিজে মাইণ্ডত ভাবি তাৰ প্ৰশ্ন যিটো উত্তৰ দিব পাৰোঁ, এনেধৰণৰ প্ৰশ্ন আহিছে। যেনেদৰে মই 17 নম্বৰ প্ৰশ্নটোকে চাওঁ। ইয়াত কৈছে উমৈহতীয়া চানেকি অনুসৰণ নকৰা জোৰাটো চিনাক্ত কৰা বুলি কৈছে। ইয়াৰ অক্সিজেনত দিয়া হৈছে 6, আৰ্গনত দিছে 5, কাডমিয়ামত দিছে 7 আৰু ব্ৰমাইনত দিছে 8। ইয়াৰ ভিতৰত কোনটো উমৈহতীয়া চানেকি অনুসৰণ নকৰে, এইটো আমি নিশ্চয় বিচাৰি উলিয়াব লাগে। আমি চালে ইয়াত গম পাওঁ অক্সিজেনত 6 দিয়াৰ কাৰণ কি। ইয়াত OXYGEN ইয়াত 6টা আখৰ আছে, যাৰ বাবে ইয়াত 6 দিছে, এইটো মিলিছে। সেইদৰে আৰ্গনৰ ক্ষেত্ৰতো ARGON ইয়াত 5টা আখৰ আছে, যাৰ বাবে ইয়াত 5 দিছে। কেডমিয়ামতো CADMIUM ইয়াত 7টা আখৰ আছে, যাৰ বাবে 7 দিছে। আৰু ডি অপশ্যন BROMINE ইয়াত 7টা আখৰ আছে কিন্তু 8 দিছে। তেন্তে এই 4টা অপশ্যনৰ ভিতৰত ডি নম্বৰটো উমৈহতীয়া অনুসৰণ নকৰে, উমৈহতীয়া চানেকি অনুসৰণ নকৰে। এইটো আমি নিজে ভাবি পেলাই উত্তৰটো দিবলগীয়া হয়, তাৰ বাবে কোনো কিতাপ পঢ়াৰ কোনো প্ৰয়োজনেই নাই। তেন্তে আমি দেখা পালোঁ উমৈহতীয়া চানেকি অনুসৰণ নকৰা জোৰাটোৱে হৈছে ডি নম্বৰ অপশ্যনটোৱে হ'ব ব্ৰমাইন, কাৰণ ইয়াত কেৱল মাত্ৰ 7টা আখৰ আছে কিন্তু 8 দিছে, যাৰ বাবে এইটো উমৈহতীয়া অনুসৰণ নকৰা জোৰা হয়। আমি আৰু এটা প্ৰশ্ন লওঁ। ইয়াত দিয়া আছে আইডেন্টিফাই দ্য স্পৰ্টছ ৰিলেটেড টু মেজৰ ধ্যান চান্দ। ধ্যান চান্দে কোনটো খেল খেলে? ইয়াত 4টা অপশ্যন আছে, ফুটবল, ৰেচলিং, বক্সিং, হকি। তো ধ্যান চান্দে এই 4টাৰ খেলৰ ভিতৰত কোনটো খেল খেলে? এইটো আমি নিশ্চয় জানে সকলোৱে, যিসকলে 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়ে, এই 8ম শ্ৰেণীৰ কিতাপতো আছে। এইটো হৈছে হকি। ধ্যান চান্দে হকি খেলিছিল। আকৌ এটা প্ৰশ্ন লওঁ, 28 নম্বৰ, যিটো ইয়াত দিয়া আছে নিম্নলিখিত কোনখন দেশৰ বৰ্তমান সময়ত অস্তিত্ব নাই?
ইয়াত চাৰিটা দেশৰ নাম দিয়া হৈছে কিন্তু বৰ্তমান এখন দেশৰ অস্তিত্ব নাই এই দেশটো নাই এটো হৈছে সুইজাৰলেণ্ড চেকস্লোভাকিয়া জাৰ্মান পোলেণ্ড এই চাৰিটা অপচনৰ ভিতৰত কোনটো দেশৰ অস্তিত্ব নাই সুইজাৰলেণ্ড এতিয়াও আছে জাৰ্মান এতিয়াও আছে পোলেণ্ড আছে কিন্তু চেকস্লোভাকিয়া দেশটো এতিয়া নাই মানে তাৰ অস্তিত্ব বৰ্তমান নাই নিশ্চয় আমি এইটো শুদ্ধ উত্তৰ দিব পাৰিছো আকৌ এটা প্ৰশ্ন যেনেদৰে নিম্নলিখিত কোনটো উক্তি শুদ্ধ হ'ব ইয়াত চাৰিটা অপচন দিছে বা চাৰিটা উক্তি দিছে এই চাৰিটা উক্তিৰ ভিতৰত কোনটো শুদ্ধ হ'ব যেনেদৰে ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত অসমৰ সীমাই ছিকিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে এই চাৰিটা উক্তিৰ ভিতৰত কোনটো উক্তি শুদ্ধ হয় আমি যেতিয়া ভাৰতৰ মেপ দেখো তেতিয়া আমি ছিকিমটো অসমৰ কোন ফালে থকাটো দেখো ছিকিমটো অসমৰ লগত সংযোগ হৈ আছে নে কিন্তু আমি যেতিয়া ভাৰতৰ মেপত দেখো ছিকিমটো অসমৰ লগত নহয় কিন্তু ই পশ্চিম বংগৰ লগতহে সংযোগ হৈ আছে তেন্তে এই চাৰিটা অপচনৰ ভিতৰত কোনটো উক্তি শুদ্ধ হ'ব পাৰে প্ৰথম উক্তিটো হৈছে ছিকিম সীমা অসমৰ সৈতে স্পৰ্শ কৰে তৃতীয় উক্তিটো হৈছে অসমৰ সীমাই ছিকিম আৰু মেঘালয়ৰ সীমাক স্পৰ্শ কৰে আৰু চতুৰ্থ উক্তিটো হৈছে বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে তালে ইয়াত ছিকিম আৰু অসমৰ মাজত এটা সীমা স্পৰ্শ কৰাৰ কথা কোৱা হৈছে এই তিনিটা উক্তি কিন্তু বি নাম্বাৰ অপচনত ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত অৰ্থাৎ ছিকিমৰ যিটো সীমা এইটো অসমৰ সীমাৰ লগত কোনো সংযোগ নাই তেন্তে এই বি অপচনটোৱে হ'ব শুদ্ধ উত্তৰ আৰু এটা প্ৰশ্ন বিকল্পৰ তালিকাত কোনটো অমিল ইয়াত আছে অধ্যায় আক কথা পুথি আৰু কিতাপ এই চাৰিটা অপচনৰ ভিতৰত কোনটো অমিল আছে আমি যদি চাবলৈ যাওঁ তেন্তে আমি দেখা পাওঁ যে অধ্যায় আক কথা আৰু পুথি গোটেইখিনি কিতাপৰ ভিতৰতে পৰে কিন্তু কিতাপটো বাহিৰত যাৰ বাবে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কিতাপ আৰু এটা প্ৰশ্ন হৈছে ডৰেমন কি বা ডৰেমন কোন হয় ইয়াত চাৰিটা অপচনত দিয়া আছে ব্ৰাজিলৰ এখন নদী হয় নে এগৰাকী হলিউডৰ অভিনেতা হয় নে বিমানৰ এটা প্ৰকাৰ হয় নে এটা কাৰ্টুন চৰিত্ৰ হয় তো আপোনালোকে নিশ্চয় ভাবিব পাৰে ডৰেমন কি হয় ডৰেমন নদীৰ নাম হ'ব পাৰেনে বা ডৰেমন হলিউডৰ অভিনেতা হ'ব পাৰেনে বা ই এটা বিমানৰ প্ৰকাৰ হ'ব পাৰেনে এটো কেতিয়াও সম্ভৱ নহয় কাৰণ আমি ডৰেমন ক'ত দেখো ডৰেমন এটা কাৰ্টুন চৰিত্ৰতহে আমি দেখা পাওঁ গতিকে ডি নম্বৰ অপচনটো শুদ্ধ হ'ব এটা কাৰ্টুন চৰিত্ৰ হৈছে ডৰেমন ঠিক তেনেদৰে আৰু বহুতো প্ৰশ্ন আছে যেটো আমি নপঢ়াকেও আমি লিখিব পাৰো নিজে ভাবি চিন্তি নিজৰ মাইনৰ জৰিয়তে গতিকে মই হেকত এটুকে ক'ব বিচাৰিছো যে সকল ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাটো লিখি বিলাই মনত এটা নিৰাশা অনুভৱ হৈছে আমি কেতিয়াও নিৰাশা হ'ব নালাগে আমি যিমানে বেয়া নহওক কিয় আমি তাতকে ভাল হ'বলৈ চেষ্টা কৰিব লাগে আৰু বহুতো যেটো পৰীক্ষা আহি থাকে এটো আমি তাতকে ভাল লিখিবলৈ চেষ্টা কৰিব লাগে ভালটো আমি চেষ্টা কৰিব লাগে কাৰণ অসফলতাই মানুহৰ জীৱনত সফলতাৰ এটা ভাল উপায় হয় কিন্তু যাৰ
জীৱনত কেৱল সফলতাই আহি থাকে এই ব্যক্তিয়ে এলেহুৱা হৈ যায় পিছত দুৰ্বল হৈ যায় সদায় সফলতাৰ প্ৰতি অপেক্ষা কৰি থকা মানুহবিলাক কিন্তু আমি যেতিয়া অসফলতা হৈ থাকোঁ অসফলতাৰ লগত আমি যুদ্ধ কৰিব লগা হয় তেন্তে আমি শক্তি পাওঁ বেছি অৰ্জন কৰিবলৈ আমি শক্তি পাওঁ সেইবাবে অসফলতা আমাৰ বাবে এটা ভাল ৰাস্তা সফলতাৰ কাৰণে আমি কেতিয়াও হাৰ মানিব নালাগে আমি যিমান পাৰে চেষ্টা কৰিব লাগে তাকে মই আশা কৰিছোঁ যিসকলে আজি নোৱাৰিলে বা দুখ পালে সিহঁতে কেতিয়াও নিৰাশা হ'ব নালাগে পিছত যাতে আকৌ ভালকৈ চেষ্টা কৰে আৰু যদি আপোনালোকে এই প্ৰশ্ন উত্তৰৰ বিষয়ে ভিডিঅ'টো বিচাৰে তেন্তে আপোনালোকে কমেণ্টৰ জৰিয়তে মোক ক'ব পাৰে মই আপোনালোকৰ কাৰণে এক্সট্ৰা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম কাৰণ এই ভিডিঅ'টো দীঘল হৈ গৈছে এইবাবে মই তাতে শেষ কৰিব বিচাৰিছোঁ ভিডিঅ'টো এইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল আশা কৰিছোঁ আপোনালোকে যিসকলে মোৰ ভিডিঅ'টো চাইছে নিশ্চয় বুজি পালে আৰু মোৰ এই চেনেলটো কেৱল এডুকেশ্যনৰ বিষয়ে আছিল যাৰ বাবে আপোনালোকে মোৰ চেনেলত গ'লে ইংৰাজী ভাষা ইংৰাজী গ্ৰামাৰ এইটো বিষয়ত চাব পাৰিব গতিকে আপোনালোকে মোৰ চেনেলত যাবি আৰু সাৰ্চ কৰিবি কি আছে আপোনালোকে নিশ্চয় দেখা পাব তাকে মই আশা কৰি ভিডিঅ'টো শেষ কৰিলোঁ